খোৱাং সমষ্টিৰ অন্তৰ্গত কুতুহা পঞ্চায়তৰ ভগামুৰ ব্লক গাঁও, ভগামুৰ কোঁৱৰ গাঁও, ৰাই গাঁও প্ৰায় 150টা পৰিয়াল অকস্মাত হোৱা বানপানীয়ে প্ৰায় বিধ্বস্ত কৰি পেলালে। এই মানুহখিনি সাধাৰণতে 100% কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজৰ কৃষি কৰ্ম যথেষ্ট ক্ষতি কৰিলে। গতিকে এই সময়ত এই ডাবল ইঞ্জিনৰ চৰকাৰখনে এই কথাবিলাক মনত ৰাখি অকস্মাত তৎকালীনভাৱে দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে সাহায্য বিতৰণ কৰা ইত্যাদি কৰা কামবিলাক কৰিব লাগিছিল। কিন্তু মই নাজানো, ইয়াত গাঁও প্ৰধানবিলাক আছে, স্থানীয় বিধায়ক আছে, চৰকাৰ তেওঁলোকে এই ব্যৱস্থাবিলাক লোৱা নাই। আমি বিৰোধী দল হিচাপে সদায় এইবিলাক লক্ষ্য কৰি আছোঁ, দেখিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিয়োগ হৈছে, তেওঁ আমাক দায়িত্ব দিছে আৰু কৈছে যে আপোনালোকে এই বানপানীৰ সময়ত যিসকল দুখ দুৰ্দশাত আছে তেওঁলোকৰ কাষলৈ যাওক। তেওঁ নিৰ্দেশ মানি আমি খোৱাং কংগ্ৰেছেও আমাৰ প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ সহিতে আমি ৰাইজৰ মাজলৈ আহিছোঁ। আৰু পাৰ্য মানে আমাৰ যিহেতু চৰকাৰ নাই, আপোনালোকে জানে, আমি নিজৰ তৰফৰ পৰা প্ৰায় 8 বিধমান খাদ্য লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে চাবোন, চাৰ্ফ ইত্যাদি দিছোঁ। এনেকৈ মিলাই মেলি ৰাইজক 150টামান পৰিয়ালক আমি এই কিঞ্চিত সাহায্য প্ৰদান কৰিছোঁ। ৰাইজে ভাল পাইছে আৰু আমি কথা দিছোঁ ভৱিষ্যতৰ দিনত আপোনালোকৰ যিটো ৰিংবানৰ এই দুৰ্দশা হৈ আছে, আগতেও আমাৰ প্ৰাক্তন বিধায়িকা দিনতে এই ৰিংবানটো নিৰ্মাণ হৈছিল, এতিয়া নিৰ্মাণটো দুৰ্বল হৈ ভাগিছে আৰু ভৱিষ্যতৰ দিনত আমাৰ চৰকাৰ আহিলে নিশ্চিতভাৱে এই কথাখিনি স্থায়ী সমাধান কৰিব। পীযুষ হাজৰিকা ডাঙৰীয়াই আৰু আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই মিডিয়াৰ আগত কৈ আছিল যে আমাৰ যিসমূহ মথাউৰি ইতিমধ্যে ভাঙিল যোৱাটো বানত, আমি চব ৰিপেয়াৰিং কৰি শেষ কৰিলোঁ। মই কৈছিলোঁ যে এইবোৰ বহুত লেট হৈছে, যে আমাৰ চ'ত মাহতে পানীৰ পুং ফুটে, গতিকে চ'তৰ আগত আমাৰ গোটেইবিলাক কাম কৰি শেষ কৰিব লাগে। তেওঁলোকে মিডিয়াৰ আগত বৰকৈ কথা কৈ বা ৰাইজৰ আগত মিটিঙত গৈ য'ত ক'ব নালাগে তাত গৈ কয় যে আমুকত আমি ৰিংবান বান্ধিলোঁ, আমুকত মথাউৰি বান্ধিলোঁ। বাস্তৱ ক্ষেত্ৰত একো নাই। আজি এইটো মথাউৰি যেতিয়া ভাঙিছিল, ভঙাৰ পিছত যদি অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3টা মাহত যদি ৰিপেয়াৰিং কৰিলেহেঁতেন নিশ্চিতভাৱে বানপানী নহয়। এইটো হৈছে তেওঁলোকৰ অকল, মই কৈছোঁ যে আমাৰ বিধায়কজন হ'ল কমিশ্যন ৰাজকম বিধায়ক। তেওঁ চাই যে সমস্যা হ'লে তেওঁ ভাল পায়, সমস্যা হ'লে আমন্ত্ৰিত পইচা আবণ্টন হ'ব, আমন্ত্ৰণ হ'লে তেওঁ ভাগ পাব, পাৰ্চেণ্টেজ পাব। গতিকে তেওঁ কিয় ভাল কৰিব? এইটো তেওঁ কামেই। গতিকে বানপানী হৈছে, হ'ব, তেওঁৰ কাৰণে ভাল হৈছে, সেইটো কথা আচলতে। বুঢ়ীডিঙিৰ বানপানী যি প্ৰবল মানে খহনীয়া, আচলতে যিটো ব্লক ৰিংবান ছিগিলে চৰকাৰ হেমাহিৰ ফলতে ছিগিছে বুলি ক'ব পাৰি, আৰু স্থায়ী পৰিকল্পনা নাই। স্থায়ী পৰিকল্পনা নোহোৱা য'ত তেওঁলোকৰ ৰিংবানটো ছিগিলে, আকৌ 2খন গাঁও বান বিধ্বস্তলৈ মানে ঠেলি দিলে। আজি আপোনাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটি সঁজাতি দল, প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰ আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উপসভাপতি বিজু দুৱাৰ নেতৃত্বত আজি 4খন গাঁৱত বান বিধ্বস্ত দিছে। ৰাইজ যথেষ্ট সুখী হৈছে। কিন্তু আমি ৰেচন খাই থাকিলে নহ'ব, আমাক স্থায়ী সমস্যাৰ সমাধান লাগিব। গতিকে স্থায়ী সমাধান কৰিবলৈ গ'লে ইয়াত আছে কোন চৰকাৰ আছে, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ আছে। গতিকে তেনেকুৱা স্থায়ী সমস্যা সমাধান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতু এই যেনেকৈ ধৰক যেতিয়া মানে আপোনাৰ চুৰ আহে, তেতিয়া যেতিয়া পুলিচে যেতিয়া খেদি যায়, তেনেকুৱা ধৰণৰ ইয়াত কামবিলাক হৈছে। যেতিয়া বানপানী আহিছে তেওঁলোকে কামবিলাক আঁচনি কাম কৰিবলৈ লৈছে। এনেকৈ হ'লে স্থায়ী সমাধান কেতিয়াও নহয়। গতিকে স্থায়ী সমস্যা সমাধান কৰিবৰ কাৰণে চৰকাৰে এটা পদক্ষেপ ব্যৱস্থা গ্ৰহণ কৰক।